শ্যাম হরি 탁 링아 베이 다비노 크리티 탁 시테리나 헤이 শ্রীরামর হাতে ক্ষুদ্র বাণে দিদিনাই মুখ মিথিলার পরাণী পেলালে লঙ্কা দিদিনাই মই বুজিলো ভালদৰে দম্ভ অহংকাৰ আৰু বলবীৰ্য এই সকলোবোৰ অসাৰ আৰু সিদিনাৰ পৰাই মই জ্ঞানকেই ধৰ্ম বুলি ধৰিছো সাৱতি ধ্যানত মগ্ন মোৰে দুৰ্ভাগ্য হক দুৰ্ভাগ্য হলেও মামাই আজি শুনিব লাগিব মোৰ অন্তৰৰ ভীষণ প্ৰতিশোধৰ কথা মামা চকু মেলি চোৱা মামা আজি তোমাৰ সন্মুখত নিজে ৰাজা দশৰথ জানিছো মামা তোমাৰ ভংগ কৰি মই অকাৰ্য কৰিছো মামা তথাপিতো মামা আজি মই নিসহায় লাগে মাথো মোক তোমাৰ সহায় মামা লাগে মাথো মোক তোমাৰ সহায় সেইবাবে মামা সেই ভাগিন লঙ্কেশ্বৰক কৰা সম্বোধ মামা 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 কোন অভাগিন লঙ্কেশ্বৰ কিবা হেতু হঠাৎ আগমন তোমাৰ মোৰ আশ্ৰমে মামা ভাগিন তুমি আমার পরম হিতাকাঙ্ক্ষী নিশ্চয় ভাগিন মামা এদিন তোমারে সহায় লৈ মই স্বর্গৰ দেবতাক পরাজিত কৰি অমৰাৱতী মই কৰিছিলো শাসন আজি মামা আজি পুনৰবাৰ তোমাৰ সহায় বিচাৰি মই আহিছো কোৱা মামা কৰিবানে নকৰা তুমি মোক সহায় কোৱা কোৱা কি সহায় বিচাৰি আহিছা তুমি মোৰ কাষলৈ শুনা শুনা মামা কোৱা মাতুল শুনিছো মামা কৰিছে বাস পঞ্চৱতী বনে শ্ৰীৰাম লক্ষ্মণ নামে দুই তপস্বী মানৱে শুনিব পাৰিছো মামা শ্ৰীৰামৰ পিতৃ অযোধ্যাৰ অধিপতি ৰজা দশৰথ পিতৃ ৰাজ্য মানি 14 বছৰ বনবাস খাটি আহিছেহি পঞ্চৱতী বনে কিন্তু মামা সঙ্গে লৈ পত্নী আৰু ভাতৃ মোৰ স্নেহৰ ভগিনী সুপৰ্ণহাৰ নাক কাণ কাটি অপমানিসী কৰিলে বিখন আৰু লগতে মামা খৰ দুখৰ আদি কৰি একোজন ৰাক্ষসী কৰিলে নিধন মামা কিবাদৰে সহ্য কৰিম মই কিবাদৰে সহ্য কৰিম মই এনে অপমান সেইবাবে মামা
শ্রীরামর ভাজ্যা সীতাক হরণ করি আনি মুরাই স্বর্ণ লঙ্কাতে অর্ধাঙ্গিনী রূপে আনিম বলি পরিকল্পনাময় করিসু মামা। গতিকে তুমি তুমি এটি স্বর্ণ মিগ ৰূপ লৈ মুখে কাৰ্যতে সহায় কৰিব লাগিব মামা। গতিকে কোৱা, কৰিবনে নকৰা তুমি মুখে কাৰ্যত সহায়? দশানন, মামা। জ্ঞানী শাস্ত্ৰজ্ঞ বিশিষ্ট পূজাৰী তুমি। মামা। তেনে স্থলত পৰ স্ত্ৰীক হৰণ কৰি কিয় মহাপাপত লিপ্ত হ'ব খুজিছা তুমি? মামা। জানানে তুমি পৰ স্ত্ৰীক কৰিলে স্পৰ্শ টুটিব আয়ুস আৰু কলংকিত হৈ থাকিব তোমাৰ নামত। এয়া মোৰ অনুৰোধ নহয়, এয়া মোৰ আদেশ। গতিকে কোৱা, কৰিবনে নকৰা পালন মোৰ কৰ্তব্য ভীষণ, নতু পৰিণাম হ'ব তাৰ অতি ভয়ংকৰ। মামা, দেখিছনে তুমি মোৰে তীক্ষ্ণ শিক? দেখিছনে তুমি মোৰে তীক্ষ্ণ শিক? সোণ বৃদ্ধ কৰ যদি আদেশ সামান্য মোৰ, তেন্তে সাজু হ তই মৃত্যুদণ্ডৰ বাবে, সাজু হ তই মৃত্যুদণ্ডৰ বাবে। ধৈৰ্য ধৰা দশানন, মোক ক্ষন্তেক দিয়া সময়। খন্তেক সময় মই তোমাক দিছো মামা। কৰা চিন্তা নকৰি পলম। হে প্ৰভু, উভয় সংকটত মই পৰিলো এইবাৰ। সুৱৰ্ণ হৰিণ ৰূপ যদি মই নলওঁ, তেন্তে ৰাজনৰ হাতে মোৰ মৰণ নিশ্চিত। আৰু যদি ৰাৱণৰ কথা মানি মই সুৱৰ্ণ হৰিণ ৰূপ ধাৰণ কৰোঁ, তেন্তে শ্ৰীৰামৰ হাতে মই লভিম মুকুতি। দশানন, মই তোমাৰ এই কাৰ্যত কৰিম সহায়, কিন্তু বুলি ৰলা কিয় মামা? কিন্তু এই কাৰ্যৰ বাবে যদি সুৱৰ্ণ লংকা হয় ছাৰখাৰ, তাৰ বাবে জগৰীয়া নহও মই কদাপি। উত্তম মামা, উত্তম সিদ্ধান্ত তোমাৰ। মামা, লংকাৰ ভাৰ তুমি এৰা মোৰ ওপৰত। তুমি মাথো মোক এই কাৰ্যত কৰা সহায়। মামা, ক্ষমা বিচাৰিছো মই আকস্মিক উত্তেজনাৰ বাবে। বলা মামা, পলমৰ নাই প্ৰয়োজন, গমন কৰো আমি পঞ্চাৱতী বনে।
বিষ কৰে সুবৰ্ণ হৰিণা সুবৰ্ণ হৰিণা দেখা দেখা সৰ্বজনে ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলা ৰাম হৰি বোলা সবাজনে আজি ৰাম হৰি বোলা সবাজনে আজি দেখা দেখা মাধৱৰ লীলা নাথ খোৱা চোৱা নাথ এটি খবৰ দিব নাথ পলম নকৰি মোক তাক আনি দিয়া নাথ সাধারণ ঘুমনে নবুঝিল কারিতু মায়ার চালনা এই স্বর্ণমেঘ প্রকৃতির বিরোধ অপ্রাকৃতিক দেখা নাই কাহানি তাক বলার মাদক কিন্তু কিন্তু আজ সশৈক্ষে করিল প্রত্যক্ষ তথাপিতো ভম যেন লাগিছে মনত নিশ্চয় নিশ্চয় কোনোবা স্বপ্নবেশী ৰাক্ষ কৰি মায়াৰ চালনা ভাই লক্ষ্মণ দাদা সত্য অনুমান তোমাৰ সকলোতে মায়া কিন্তু জানকীৰ ইচ্ছাও যে মই কৰিব লাগিব পূৰণ সেয়েহে সাৱধানে ৰাখিবা তুমি কুটিৰৰ দুৱাৰ জানকী ক্ষন্তেক অপেক্ষা কৰা অচিৰে আনি দিম মই স্বৰ্ণমৃগ তোমাক ভাই লক্ষ্মণ দাদা প্ৰাণান্তেও জানকী নেৰিবা অকলে ভাল দাদা পাব আজ্ঞাময় নতহিৰে কৰিম পালন মৃগকো ধৰিবা গইলা ৰঘুপতি ৰাম দেখা দেখা সৰ্বজনে মহিমা নামৰ হৰিণৰ পাছে পাছে গৈ ৰঘুমণি বহুতো ফালে গৈ যোৱা দেৱী নাই কোনো চিন্তাৰ কাৰণ তুৰন্তে ৰাঘৱ আহিব উলটি ৰক্ষা কৰা ভাই লক্ষ্মণ ৰক্ষা কৰা সেয়া শুনা ৰাঘৱৰ আৰ্তনাদ হয়তো ৰাঘৱ পৰিছে বিপদত যোৱা লক্ষ্মণ তুমি ৰাঘৱৰ হোৱাকৈ সহায় দেৱী নোহেইতো ৰাঘৱৰ মাত এই মাত্ৰ চাতুৰী ৰাক্ষসৰ পূৰ্ণ ব্ৰহ্ম ৰাঘৱ সত্য অৱতাৰ তাৰ সাধ্য আছে সিজনাৰ ঘটাব প্ৰমাণ তুমি নিশ্চিন্ত থাকা দেৱী ভাই লক্ষ্মণ ৰক্ষা কৰা ভাই লক্ষ্মণ ৰক্ষা কৰা সেয়া লক্ষ্মণ পুনৰ শুনা ৰাঘৱৰ আৰ্তনাদ যোৱা তুমি তুৰন্তে ৰাঘৱৰ হোৱাকৈ সহায় দেৱী জ্যেষ্ঠৰ আদেশ পালন কৰাটোৱে লক্ষ্মণৰ কৰ্তব্য দাদাৰ আদেশ অনুসৰি তোমাৰ ৰক্ষাৰ বাবে ৰলো মই এই স্থানে তোমাক অকলে এৰি দাদাৰ আদেশ উলংঘা কৰি নোৱাৰো যাব মই কোনো কাৰণত বুজিলো তই এই আশাবুকত বান্ধি বনৰ বাসী হৈ আহিলি আমাৰ সঙ্গে যা অথম
মুখ চোৱাটো পাপ। নাই দেৱী, এনে বিষপানে আঘাত কৰি লোক মনৰ অন্তৰত আঘাত নিদিবা মাতৃ। ত্যাগ কৰি ৰাজপ্ৰসাদৰ বিষয় বিলাক ত্যাগ কৰি মই দেহৰ পত্নী উৰ্মিলাক আহিছিলো ৰাঘৱৰ সংগত বনবাসী হৈ ৰাম সীতাৰ চৰণ সেৱাই জীৱনৰ ব্ৰত বুলি ভাবি অতকালে কৰি আছে লক্ষ্মণে কৰ্তব্য নিজৰ। এয়া তুমি জানা ভালদৰে, কিন্তু দেৱী কিয় আজি দিছা তুমি মোক, কিয় দিছা মোক কিমান দাৰুণ অপবাদ। ব্যৰ্থটোৰ কান্দোন কিয় কিয় তুমি যোৱা নাই ভাতৃৰ সহায় কৰি? বুজিছো মনোকামনা তোমাৰ, তাই দেৱী কিন্তু জানি চোৱা লক্ষ্মণ, জনক নন্দিনী সীতাই কেতিয়াও তোমাক নকৰে ক্ষমা। এয়াই দেখি তোমাৰ ভাতৃভক্তি। ঠিক তোৰ জীৱন জনক নন্দিনী সীতাই তোক সন্মুখত পদাঘাতে শান্ত হোৱা দেৱী, শান্ত হোৱা। নকৰিবা পুনঃবাক্য এনে উস্মাৰণ। পৃথিৱীৰ জলবাষ্প উঠিছে উতলি, লৈ পাইছে আজি ধৰ্মৰ মহিমা। মাতৃ হে চন্দ্ৰ সূৰ্য দেৱতাসকল, কিদৰে শুনিছা তোমালোকে মোৰ বহত বাণী। বজ্ৰপালি দয়ালু দেৱতা বজ্ৰঘাতে শেষ কৰিয়েই লক্ষ্মণ ধৰ্মৰ মহিমা কিয় নকৰা প্ৰকাশ। দেৱী, তোমাৰ ইচ্ছা পূৰণৰ বাবে লক্ষ্মণে কৰিব আজি ভাতৃৰ আদেশ উলংঘন। কিন্তু ক্ষণে ক্ষণে আশংকাবোৰ জাগিছে প্ৰাণ। পামনে বাৰু পুনৰ দেখা শ্ৰীৰামৰ সংগে? ক্ষমা কৰিবা দেৱী। দেখা দেখা সৰ্বজনে ঈশ্বৰ লীলা এহি বুলি লক্ষ্মণ বীৰে ৰক্ষা কি
নৰলোকে হেৰায়ান কাম এপাত কচাত ৰুক ডাকি বোলা মৰাম দেৱ দিত্যক সাক্ষী কৰি এই চিহ্নময় কৰিলো অংকন আদেশ বুলি তুমি নধৰিবা মনৰ তুৰন্তেও পাৰ হৈ নাযাবা কদাপি এয়াই হ'ব তোমাৰ বিপদৰ ৰক্ষাৰ কবচ অ মাতৃ এয়াই হ'ব তোমাৰ বিপদৰ ৰক্ষাৰ কবচ অ মাতৃ এয়াই হ'ব তোমাৰ বিপদৰ ৰক্ষাৰ সঁচাকৈ দাৰুণ আঘাত দিলো নেকি মই লক্ষ্মণৰ অন্তৰত হে প্ৰভু ৰক্ষা কৰিবা সবাকে ৰক্ষা তুমি কৰিবা সবাকে সঁচাকৈ মনোহৰ শ্ৰীৰামৰ ভাৰ্যা জানকী সীতা ভগ্নীক অপমান করার বাবে তার এই শিক্ষা প্রতিফলর বাবে পঞ্চিব আজি অশেষ লাঞ্ছনা শ্রীরাম লক্ষ্মণে আচৰিত হেনো আবেগেৰে কদাপিতো হৰণ কৰিব নোৱাৰিম মই সীতাক বেশ আজি অসুৰৰ মায়াৰ চালনাৰে কিবাদৰে অসম্ভৱকো সম্ভৱ কৰিব এই ত্ৰিভুৱন বিজয়ী ৰজা দশাননে জয় শিৱশম্ভু কোন কোনে মাতে মোক দেৱী কে অনাহাৰে অনিদ্ৰাৰে কটাইছো জীৱন গতিকে দেৱী ৰক্ষা কৰা তুমি এই বৃদ্ধ ব্ৰাহ্মণক হে তপস্বী ব্ৰাহ্মণ স্বামী মোক কৈছে মনে শীঘ্ৰে আহি যাব তেওঁ বনৰ মাজৰ পৰা ধৈৰ্য ধৰিবৰ
কিবা সাধ্য আছে বৃদ্ধ ব্ৰাহ্মণৰ সোনকালে কৰাই, নতুবা তোমাৰ চকুৰ আগতে আজি গতিব মহাগত। চকুৰ পলকতে এই বৃদ্ধ ব্ৰাহ্মণে তেজিব জীৱ। এতিয়া কি কৰোঁ মই? স্বামী মোৰ গৈছে বনে, অন্যহাতে ভোগাটোৰ তপস্যেও। যদি মই নকৰাও ভোজন, মহাপাপে চুব আমাক। সেইদে খন্তেক কৰক অপেক্ষা, মই কুটীৰৰ পৰা আপোনাৰ বাবে লৈ আহোঁ ফল মূল। যোৱা দেৱী, যোৱা। জ্বলি উঠ অন্তৰৰ দুৰ্দান্ত ৰক্ষক, প্ৰতিশোধ প্ৰতিহিংসা ৰামৰ সেতু, ৰামৰ ভাৰ্যাত সীতাক হৰণ কৰি আজি এই ৰাৱণৰ জীৱনৰ একমাত্ৰ ব্ৰত, আজি এই ৰাৱণৰ জীৱনৰ একমাত্ৰ ব্ৰত। সেইদে দেৱী, এয়া মোৰ হাতত আছে এটি ফল, ইয়াকে আপুনি দানৰূপে কৰক গ্ৰহণ। আগবাঢ়ি যাবলৈ শৰীৰত কিবা শক্তি আছে আই, তুমিয়ে আগবাঢ়ি আহাচোন দেৱী, নতুবা মোৰ প্ৰাণ যাই যায়। এতিয়া কি কৰোঁ মই? লক্ষণৰ বচন নালাগে কৰিব লক্ষণে ৰক্ষা কৱচ। অন্যহাতে ভিক্ষুক তপস্বীৰ প্ৰাণ যাই যায়। হে ৰুক্মণী, হে লক্ষ্মণ, তোমাৰ জানকী কৰিবা ক্ষমা। তপস্বী প্ৰাণ ৰক্ষাৰ হেতু কৰিছো লংঘন মই, ৰক্ষা কৱচ। লওঁতে মোৰ এইডাল কৰক। অন্তৰৰ মোৰ দুৰ্দান্ত ৰক্ষক, মোৰ ভগ্নী নাক কাণ কাটি অপমান কৰাৰ বাবে শাহিৰ দশৰথ নন্দন, শাহিৰ দশৰথ নন্দন, তোক আজি মই পিছত কৰিলো অপমান। রাম হরি রাম হরি ফুল
জন রাম হরি ফুল ক্ষুদ্র ধনুর্ময়ী কোনোবা রমণীর করুণ আর্তনাদে নিশ্চয় হয়তো পরিষে সংকটতে যাও যাও মই নকরি পলামে সেই রমণীকময় করুণ গৈ উদ্ধার কোটা সহেল অধম ভোগ্রেব ভোগ্রেব দাদা তুমি পুনৰবাৰ তোমাক দেখি সন্মুখত আনন্দত উথলি উঠিছে আজি মোৰ মন। মুখ বন্ধ কৰ পাপিষ্ঠ অধম। দাদা তই তই এটা কাল সৰ্প। দাদা তই সামান্য ৰাজ্যৰ লোভৰ বাবে তই বালিৰ মৃত্যুৰ কৰিলি চিন্তা। নাই দাদা তোৰ কথাত এই বালি কদাপিতো নহয় বিশ্বাস। মিছা 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 মিছাতেই তুমি মোক কৰিছা সন্দেহ। যাক যাক মই কৰো পিতৃ জ্ঞান যাৰ আখৰ মই বিনা প্ৰতিবাদে কৰি আহিছো পালন তেনেজন ভাতৃক হত্যা কৰাৰ কথা মই সপোনতো দাদা ভাবিব নোৱাৰো। মুখ বন্ধ কৰ প্ৰেমী। দাদা তোৰ চলাহী কথাত ভুল নাযায় বালি। যাৰ ৰন্ধনে তই জীৱন যাপন কৰিছ তাৰ শিৰৰ ওপৰত যদি তোক কৰিব খোজ তাণ্ডৱ নৃত্য নাই দাদা তোৰ দৰে ভাতৃ মোৰ নাই প্ৰয়োজন। দাদা আজি হন্তে আমার ভাতৃত্বর দোল হল ছিন্ন বিচ্ছিন্ন। আজির পরা তোক মই দিল নির্বাসন দণ্ড। নাই দাদা নাই দাদা ক্ষমা কৰা দাদা মোক ধৰিলো দাদা ঘৰু দুখ দাদা মোক নকৰা হরে ক্ষমা সন্মুখৰ পৰা হরে বিনা দুখ আজি মোক নকনা দিত আঁতৰি যা সুগ্ৰীৱ আঁতৰি যা মোৰ সন্মুখৰ পৰা নতু আজি তোৰ মৃত্যু অনিবাৰ্য। যাওক দাদা গুচি যাওক মই এই নিষ্কিন্ধাৰ পৰা কিন্তু যোৱাৰ আগত মই হৈ যাওঁ শুনা
যি মিছা অপবাদত মোক কৰিলা তিৰস্কাৰ, তাৰ মূল্য এদিন তুমি দিব লাগিব। হও হও যদি মই তোমাৰ যোগ্য ভাতৃ, ঝৰিছে যদি ৰক্ত আজি মোৰ দেহত, এই অপমানৰ প্ৰতিশোধ লব এই দুজনে। তুমি মাথো অপেক্ষা কৰিবা। আঁতৰি যাওঁ মোৰ সন্মুখৰ পৰা সুগ্ৰীৱে। অসহ্য, মই সুগ্ৰীৱক কদাপিও নকৰো ক্ষমা। জানকী, মিছাতে মৃগ খেদি ভ্ৰমিলো অৰণ্যত। মৃগ নুহেইটো মায়াবী ৰাক্ষস, সেয়েহে নিমিষতে বিদাৰিলো মায়াৰূপী মৃগৰ দেহ। জানকী, 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 সিকি লক্ষ্মণ, লক্ষ্মণ! দাদা জানকী নাই দেখোন কুটিৰৰ ভিতৰত। কি দাদা, জানকী নাই কুটিৰৰ ভিতৰত? দেৱী, দেৱী! জানকী, দেৱী, হাই লক্ষ্মণ! দাদা, শূন্য কৰি পঞ্চৱতী বন, শূন্য কৰি আহি ৰামৰ হৃদয়, কোন দিশে গুচি গল জানক নন্দিনী। দাদা, দাদা, ক্ষমা কৰিবা দাদা। তোমাৰ আদেশ মই কৰি উলংঘা এৰি গলো জানকীক অকলে কুটিৰত। ক্ষমাৰ অযোগ্য মই নহয় লক্ষ্মণ, দাদা। প্ৰদাঘাতে শেষ কৰি মোৰ কলংকিত জীৱনৰ কৰা অৱসান। নহয় লক্ষ্মণ, তাত অনুমাত্ৰও দুখ নাই তোমাৰ। অভিশপ্তই ৰামৰ পাবি হেৰাল জানকী আজি বনৰ মাজত। মোৰ জীৱন আজি শূন্যলৈ হল পৰিণত। দাদা, দাদা, ধৈৰ্য ধৰা দাদা, ধৈৰ্য ধৰা। কৰিছো তপ সন্মুখত প্ৰতিজ্ঞা মই, নিজ প্ৰাণ বিসৰ্জন দি হলেও উদ্ধাৰ কৰি আনিম মাতৃ জানকী। দাদা, অযথা নকৰি পলম, বলা যাও অলপ আগুৱাই। বলা ভাই, বলা দাদা। জানকী, প্রবেশিলা তারা দেবী সভার ভিতর, প্রবেশিলা তারা দেবী সভার নয়নাখে চলি যাই, নয়নাখে চলি যাই, গজেন্দ্ৰ গামিনী, গজেন্দ্ৰ গামিনী।
কষা রূপনা আরে পাত কষা কি কত কষা রূপনা কি পুরা রাম রাম পুরা রাম হে প্রভু দয়াময় কে যে অমঙ্গল মিলিলাতে কৃষ্ণিন্থা ৰাজ্যত অসুৰৰ মায়াত বন্দী হৈ মোৰ নিজ স্বামী বিঘৰ্তিলে আজি নিজ সহোদৰ হে প্ৰভু দয়াময় তুমি মোৰ স্বামীক সমতি দিবা স্বামীক মোৰ স্বামীক তুমি সমতি দিবা প্রিয়ে তারা স্বামী কি ভাবি আছা তুমি অকলে অকলে স্বামী কিয় বাৰু ভাতৃহাৰা হলা আজি তুমি তারা তোমাৰ- কিয় লৈছা তুমি সেই ভাতৃৰোহী সুগ্ৰীৱৰ নাম স্বামী তোমাৰ ভাতৃ সুগ্ৰীৱে কৰো বুলি নকৰে কেতিয়াও এনে অপৰাধ দেৱী কিন্তু স্বামী পুনৰ তুমি সুগ্ৰীৱৰ নাম উচ্চাৰণ নকৰিবা সি এটা ভাতৃঘাতী অধম স্বামী তোমাৰ অন্তৰৰ পৰা এনে খিননি অভাৱ বিঘৰ্তি তুমি সুগ্ৰীৱক ক্ষমা কৰা নাচ তেতিয়া কৃষ্ণিন্থাৰো বাঢ়িব সন্মান দেৱী অযথা চিন্তাক তুমি নিদিবা প্ৰশ্ৰয় যোৱা তুমি নিজ আলয়ত ময়ো যাওঁ বিশ্ৰামৰ হেতু তই কিয় তোৰ মৰণৰ সময় তই চাপি চাওচাৰ সাবধান পৰস্তি হৰণকাৰী দুৰ্দান্ত ৰাক্ষস দে মোৰ সতেৰণে দেখা যাওক তোৰ বলৰ বিগ্ৰহ মূৰ্খ পক্ষী নাজাননে তই এই দশাননৰ পথপৰত কৰাৰ পৰিণাম কিমান ভয়ংকৰ বেশ যাৰ যুদ্ধ নকৰি পলম এ লাগিল মৰ দেখা অতি ভয়ংকৰ আরে লাগিল মর দেখা অতি ভয় কর লাগিল মর দেখ অতি ভয় কর পদ ভরে বহুমতি কম্পিবালা কিলা ভরে বহুমতি কম্পিবালা কিলা আরে হেন জানি নলোকে হেরায়ানো
নয়ন কাব রাম হরি ভোলা ভাই লক্ষ্মণ, এই সেই মায়াবী ৰাক্ষস যিয়ে জানকীক নিচে হৰণ কৰি নিমিষতে ইয়াৰ প্ৰাণ মই কৰি বিচৰণ। মুখ বোধ নকৰিবা ৰাম, কেই নিমিষ মানৰ মাত্ৰে মই থাকিম জীয়াই। কোন তুমি? দিয়া তোমাৰ সত্য পৰিচয়। হে ৰাম, গৰুৰৰ নন্দন মই, নাম মোৰ জটায়ু। কি পক্ষীৰাজ, তেজেৰে ৰাঙনি তোমাৰ সৰ্ব শৰীৰে। হে পক্ষীৰাজ, কোনে কৰিলে তোমাৰ হেৰুৱা দশা? হে প্ৰভু লংকাৰ লম্পট ৰাৱণে আজি হৰি দিলে তহ ভাইজাক নিজ ৰাজ্যলৈ। উদ্ধাৰ কৰিম বুলি দেৱী জানকীক যুদ্ধ দিলো মই শক্তিমতে আকাশ মাৰ্গতে। অৱশেষে যুদ্ধত মই হলো পৰাজিত। ক্ষমা কৰিবা মোক প্ৰভু, নোৱাৰিলো দেৱী জানকীক কৰিব উদ্ধাৰ। হে পক্ষীৰাজ, আমাৰ বাবে তুমি সহ্য কৰিলা এনেকুৱা যন্ত্ৰণা। আমাক ক্ষমা কৰা পক্ষীৰাজ। সঁচাই কোৱা, আছিলে সেয়া মোৰ প্ৰাণৰ জানকী? হে প্ৰভু, আপুনি নকৰিব অলপ চিন্তা, অচিৰেই ঘূৰাই পাব আপুনি আপোনাৰ প্ৰাণৰ প্ৰতিমা। বিদায় প্ৰভু, বিদায় প্ৰভু, মোক কৰিবা ক্ষমা, বিদায়। হৰি যোৱা হে পক্ষীৰাজ, স্থান পাবা তুমি বৈকুণ্ঠ ধামত। বলা ভাই, পক্ষীৰাজৰ দেহ আমি কৰোগৈ সৎকাৰ। পৱন নন্দন শুনব বিৰাট আৰু জম্বুৱান, শেষ হৈ গ'ল আমাৰ সোণাৰী জীৱন। দাম্ভিক বালিৰ বাবে ঋষ্যমুখ পৰ্বতত সেই শাৰীৰ বেশেৰে আমি কটাইছো জীৱন। দিয়া মুখ দেখুৱাই বালিৰ পথৰ পথ। শান্ত হোৱা বীৰ, বুজিব পাৰো মই তোমাৰ বেদনা। কিন্তু কবিৰাজ, বিধিৰ বিধান তুমি কিদৰে কৰিবা খণ্ডন? অধৈৰ্য নহবা বীৰ, প্ৰভুৰ আশীৰ্বাদ থাকিলে তোমাৰ ৰাজ্য তুমি এদিন নিজেই ঘূৰাই পাবা। মায়াবন্ত দণ্ডবীৰ দৰে অসুৰক নাকি ভাবে নেকি বালিৰাজে তেওঁৰ সমবীৰ নাই এই ঘোঁৰাৰ বক্ষত? পৱন পুত্ৰ, সুদূৰত দেখিছো কোনো দুজন এইফালে আহিব ধৰিছে। নিশ্চয় বালিৰ সহায় লৈ সুগ্ৰীৱৰ নিধন হেতু হৈছে প্ৰস্তুত। মিছাতেই চিন্তা নকৰিবা বদন, মই যাওঁ নিজেই গৈ লওঁ। বলা কপিবল, আমিও সুদূৰৰ পৰা কৰো লক্ষ্য। বলা
আজি এই ৰাৱণৰ আনন্দৰ দিন। এই আনন্দময়ী মুহূৰ্তত, এই শুভ সন্ধিক্ষণত মোৰ এই ভগ্নী নাক কাটি অপমান কৰাৰ বাবে আজি হাতে হাতে পৰিণাম ভোগ কৰিলে সেই ভণ্ড তপস্বী। কিমান সুমধুৰ মোৰে স্বৰ্ণলংকা। দাদা কোন দাদা কোন? ভাই বিভীষণ, দাদা, অধম ভাতৃৰ সেৱা কৰিব গ্ৰহণ। উদ্ধৱ, কি উদ্দেশ্যত তুমি আজি এই ৰাজকাৰেঙত হলা উপস্থিত? দাদা, ভাই মিনতিৰে জনাও দাসে, কোৱা। নকৰিবা তুমি ৰামৰ লগত বিবাদ। কৰা যদি তুমি শ্ৰীৰামৰ লগত বিবাদ, ধ্বংস হব আমাৰ সুবৰ্ণ লংকা। বিভীষণ, জগতৰ ঈশ্বৰ ৰামৰ লগত বিবাদ কৰি কোনে পাৰ পাব দাদা? গতিকে দাদা, এতিয়াও সময় আছে, ঘূৰাই দিয়া তুমি ৰামৰ ভাৰ্যা দেৱী জানকী। মুখ বন্ধ কৰ বিভীষণ। দাদা, নালাগে নালাগে শুনাব তই মোক শাস্ত্ৰৰ যুক্তিৰ কথা। নাজাননে বিভীষণ, তই কাৰ সন্মুখত কথা কৈছ? জানো দাদা, ত্ৰিভুৱন বিজয়ী লংকাৰ অধিপতি দশাননৰ আগত। বিভীষণ, সেয়েহে দাদা মিনতিৰে কৈছো, এবাৰ ভাবি চাওক কি কাৰ্য কৰিছে আপুনি। মনে মনে থাক বিভীষণ, মনে মনে থাক বিভীষণ। মোৰ ধৈৰ্যৰ শক্তি তই নকৰিবি পৰীক্ষা। শুন বিভীষণ, একোজনকৈ মোৰ ৰাক্ষসক কৰিলে নিধন, মোৰ ভগ্নীক নাক কাণ কাটি অপমানিসী কৰিলে ভীষণ। দাদা, কোন সতে মই সহ্য কৰিম? নহও কাপুৰুষ মই, নহও কাপুৰুষ এই দশানন। কোন বিভীষণ, এনে কথা কোৱাৰ আগত দুনাই কৰিবি চিন্তা। তেন্তে দাদা, তোমাৰ ইচ্ছামতেই হওক, যাই যদি যাওক লংকা অধপতনে। বিভীষণ, নালাগে দাদা, নালাগে মোক স্বৰ্ণ লংকা, নালাগে মোক ঐশ্বৰ্য বিভূতি। বিভীষণ, হব শ্ৰীৰামৰ চৰণে মোৰ একমাত্ৰ ব্ৰত। হে ৰাম, হে নাৰায়ণ, ঠাই দিবা মোক তোমাৰ চৰণত। স্তব্ধ হেৰ বিভীষণ। দাদা, সাক্ষাৎ লংকেশ্বৰ থকাৰ আগেও লৈছ তই সেই ভণ্ড তপস্বীৰ নাম। দাদা, স্পৰ্ধা তোৰ। শুন বিভীষণ, আজিৰ খন্তে মই তোক দাদা, সেই স্বৰ্ণলংকা মোৰ, দাদা, এই স্বৰ্ণলংকা মোৰ, তই কৰ পৰিত্যাগ। নাই দাদা, নাই দাদা, নাই দাদা, নাই দাদা। তোৰ মোৰ সম্বন্ধ, দাদা, তোৰ মোৰ সম্বন্ধ দাদা, আজি খন্তে মই দাদা, কৰিলো শ্ৰেষ্ঠ। নাই দাদা, নাই দাদা।
নাই দাদা যা দাদা যা তই ৰামৰ পাশে দাদা নাই প্ৰয়োজন তোৰ ভাতৃ নাই দাদা নাই প্ৰয়োজন আজি তোৰ দাদা লংকেশ্বৰ হাতৰি যা হাতৰি যা নাই দাদা হাতৰি যা নাই দাদা হাতৰি যা বিভীষণ নাই দাদা হাতৰি দাদা। যা গুচি যাম দাদা গুচি যাম দূৰ দূৰলৈ চাই থাকিবা লংকাবাসী চাই থাকিবা ৰাম ৰাৱণৰ যুদ্ধ হে লংকাবাসী আজিৰ হন্তে এই বিভীষণে সুবৰ্ণ লংকা কৰিলে ত্যাগ বিদায় জননী ভাই লক্ষ্মণ এইহে ঋষ্যমুখ পৰ্বত প্ৰকৃতিৰ অনুপম দান সঁচাকৈ দাদা মনোৰমে ঋষ্যমুখ পৰ্বত কোন আপোনালোক দেখাত দেৱতা যেন হয় কিন্তু হাতে ধনুধৰ দেখি সংশয় জাগিছে মোৰ সেয়েহেতু কওক আপোনালোকৰ পৰিচয় নিমাত কবলৈ আক্ষেপ কৰিছে যদি শুনক মোৰ পৰিচয় কিষ্কিন্ধাৰ ৰজা পালি তেওঁ ভাতৃ সুগ্ৰীৱ যি বাস কৰে এই বনে তেওঁৰে মন্ত্ৰী মই পৱন পুত্ৰ হনুমান কি তুমিয়েই নেকি পৱন পুত্ৰ বীৰ হনুমান যাৰ বীৰত্বৰ কথা শুনো প্ৰতিনিতে হে পৱন পুত্ৰ দশৰথ নন্দন মই শ্ৰীৰাম আৰু এইয়া মোৰ অনুজ লক্ষ্মণ কি কি প্ৰভু আপোনালোকে শ্ৰী ৰাম লক্ষ্মণ জয় শ্ৰী ৰাম লক্ষ্মণৰ জয় শ্ৰী ৰাম লক্ষ্মণৰ জয় শ্ৰী ৰাম লক্ষ্মণৰ প্ৰভু এই অধমৰ কণিপাত কৰক গ্ৰহণ উঠা হে বীৰ তুষ্ট আমি তোমাৰ ভক্তি আহা মিত্ৰৰূপে দুয়ো কৰো আলিংগন জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম প্ৰভু কিবা হেতু আবেশিলে এই ৰাজ্য বিপুল সম্পদ আৰু ৰাজতত্ব কৈ পৰিহাৰ পিতৃ সত্য পালনৰ বাবে আমি দুয়ো অনুপলবাসী কিন্তু মাতৃৰ অভিলাষ পূৰণৰ বাবে খেতি কৰো আমি দুয়ো স্বৰ্ণমৃগ নবুজিলো আমি ৰাক্ষসৰ মায়াৰ চাতুৰি আৰু সেই সুযোগতে লংকাৰ ৰাৱণে সৰি নিলে দেৱী জানকী কি জানকী খৰি নিলে ৰাক্ষস ৰাৱণে প্ৰভু চিন্তাৰ তাৰ বাবে কোনো কাৰণ নাই আছো আমি খবে বলক প্ৰভু অপেক্ষিছে সুখী বল আবিৰ
জম্বুবাদ, সঁচাকৈ দুৰ্বিষহ হৈ পৰিছে এই সুগ্ৰীৱৰ জীৱন। নোৱাৰো যদিহে মই প্ৰতিশোধ ল'ব সেই বালিৰ ওপৰত, ইচ্ছাৰে মই নিজ প্ৰাণ দিম বিসৰ্জন। এনেকৈ চিন্তা নাহিবা মনত। আজি হন্তে সমস্ত কপিগণ তোমাৰ পক্ষে। এনে দুশ্চিন্তা কৰা পৰিহাৰ। কপিৰাজ, এয়া তোমাৰ সন্মুখত লক্ষ্মীনাৰায়ণৰ সত্য অৱতাৰ। সেৱা কৰি হোৱা উপকৃত আমিও হওঁ এই সমান। প্ৰভু, আমাৰ প্ৰণিপাত গ্ৰহণ কৰক। উঠা বীৰবৰ, উঠা হে কপিগণ, তুষ্ট আমি তোমাসৱৰ ভক্তি। শুনা কপিৰাজ, নহওঁ ঈশ্বৰ মই, ৰাজপুত্ৰ সাধাৰণ মানৱ। লংকাৰ দুৰন্ত ৰাৱণে হৰি নিলে প্ৰাণ ভাৰ্যা মোৰ দেৱী জানকী। প্ৰভু, সেয়েহে সহায় ভিক্ষা মাগি আহিছো আমি তোমালোকৰ পাশে কমলধৰ নিৰ্দেশত। প্ৰভু, তাৰ বাবে কোনো চিন্তাৰ নাই প্ৰয়োজন। পৱন নন্দন হনুমান সংগে লৈ কপিগণক উদ্ধাৰিম আমি দেৱী জানকী। কিন্তু কি কম মোৰ দুখৰ কাহিনী। ভাতৃবাণীয়ে অন্যায়ভাৱে মোক ৰাজ্যৰ পৰা কৰিলে তিৰস্কাৰ। সেয়েহে নিজ প্ৰাণ ৰক্ষাৰ হেতু সংগে লৈ কপিগণক এই ঋষ্যমুখ পৰ্বতত আছোহি পলাই। এই সকলোবোৰ মই কৰিছো সহ্য, কিন্তু সেই দাম্ভিক বালিয়ে বলৰ প্ৰয়োগ কৰি মোৰ পত্নীৰ মোক পতিৰ গ্ৰহণ কৰিব বিচাৰে। কিদৰে সহ্য কৰো মই এনেকুৱা অত্যাচাৰ। প্ৰভু, ভালদৰে বুজিব পাৰিছো আমি তোমাৰ মনৰ বেদনা। শুনা কপিগণ, ৰাজ্য ধন ঐশ্বৰ্য বিভূতি কাঢ়ি লোৱা কাৰ্যক মই সহ্য কৰিব পাৰো। পাশত ঠেলি সৰ্বশ্ৰান্ত হোৱা কাৰ্যক মই সহ্য কৰিব পাৰো। কিন্তু পৰৰ ভাৰ্যাক বলপূৰ্বকভাৱে হৰণ কৰা কাৰ্যক মই কদাপিতো নোৱাৰো কৰিব সহ্য। চিন্তা নাই সুগ্ৰীৱ, বালিক নিধন কৰি একে পাত সৰে ৰাজ্য তোমাক গতাম নিশ্চয়। আহা, আজি সন্তে মিত্ৰৰূপে দুয়ো কৰোৱা নিধন। ৰামায় ৰাম সংগ্ৰায় ৰাম ভদ্ৰায় বেধসি নাথায় ৰঘু নাথায় সীতাপ তয়ে নমো নমঃ। ধন্য বীৰবল, ধন্য হল সংসাৰত তোমাৰ জন্ম মৃত্যু। প্ৰভু, আপুনি আৰু মই দুয়ো একেই পথৰ যাত্ৰী। সেইবাবে চিন্তাৰ কোনো নাই প্ৰয়োজন। য'তেই নাথাকক কিয় দেৱী জানকী, স্বৰ্গ মধ্য আকাশ পাতাল উদ্ধাৰি আনিম আমি দেৱী জানকী। শুনক প্ৰভু, পৰিছে মনত সেইদিনা আমি পঞ্চকপিগণে দুখ মনে একে পাহালি শিলত
আছিলো বহি হঠাৎ হঠাৎ আকাশত শুনিলো এক নাৰীৰ কন্দন। দেখিলো কমদখী নাৰী মুক্ত কেশী জননীয়ে ইনাই বিনাই কানে হা ৰাম হা লক্ষ্মণ বুলি এতিয়াহে বুজিলো তেওঁৱে আছিলে জনক নন্দিনী আৰু লগত আছিল সেই ৰাক্ষস ৰাৱণ। নিশ্চয় নিশ্চয় বন্ধু, কোৱা আৰু কিবা কৈছে সীতাই? হয়তো দেখিছা কোন দিশে গৈছে ৰাৱণৰ বিমান। প্ৰভু, দক্ষিণ দিশৰ ফালে গমন কৰিছে ৰাৱণৰ পুষ্পক বিমানে। ইমানেই জানো পৰিচয় তাৰ, ৰজাকৰ জন্ম ক'ত আৰু একো নাজানো। শুনক প্ৰভু, সেইদিনা দেৱীয়ে বস্তে বান্ধি সুবৰ্ণ অলংকাৰ আমাৰ ফালে লক্ষ্য কৰি দিছিল দলিয়াই। আঠে দেখে ভাগ ৰাখিছে কুফাত। পৱনন্দন কবিৰাজ, লৈ আহা তুমি জনপ্ৰিয়। এইটো আঙুঠি লিখা আছে মোৰ নাম স্বভাই। দাদা, গল্পটা অতি সুন্দৰ। মই হলে একো ধৰিবই পৰা নাই। হৰিৰ নুপুৰিছোহে মই, পাৰিছো চিনিব। দাদা, মাত চৰণত মই তেতিয়াই সেৱা জনাও। চকু পৰে নুপুৰত মোৰ। দাদা, এযোৰ মাতৃ জানকীৰ দাদা। দাদা, এযোৰ মাতৃয়ে হয়। এইবিলাক তুমি দেখা নাই জানকীৰ দেহত? এইবিলাক দেখা নাই মই। ব্ৰহ্মচাৰ্য পথ পালি আছো সদায়। মাতৃৰ দেহলৈতো দূৰৰ কথা, চকুলেও চোৱা নাই মই। লক্ষ্মণ দাদা, লক্ষ্মণ দাদা, সঁচাকৈ অতিকে বহাল তুমি মোৰ অনুজ লক্ষ্মণ। দাদা, জানকীৰ অলংকাৰ দেখি অতিশয় হৈছো বিহ্বল। কিন্তু কোন দিশে পালে পাম মোৰ প্ৰাণৰ প্ৰিয়াক? বুজিব পাৰিছো মই আপোনাৰ মনৰ ব্যথা। পত্নীৰ অনুপস্থিত যিদৰে দহিছে আপোনাক, ঠিক একেইদৰে আজি দহিছে মোকো।
চিন্তা নাই সুগ্ৰীৱ। যোৱা যোৱা তুমি বালিক যুদ্ধৰ দিয়াকৈ প্ৰস্তাৱ, আমি তোমাক সময়ত কৰিম উদ্ধাৰ। ভাল প্ৰভু। বলা ভাই, বলা দাদা, আমিও ভৱিষ্যত পন্থাৰ বাবে নিজকে কৰোগৈ প্ৰস্তুত। বলা দাদা। সুগ্ৰীৱৰ অন্যায়তে মোৰ প্ৰাণে উঠিছে উঠলি। দুৰ্মতি মায়াবন্ত আৰু তুমতুমিকে বধ মই কৰি অকাৰণে ত্ৰিভুৱন বিজয়ী নাম ললো অকাৰণে। ভাতৃৰ সুগ্ৰীৱে মোৰ শিৰৰ ওপৰত উঠি কৰে সিংহনাদ। কি এনে শক্তি কি কৰিছে ধাৰণ। মতি অধম বর্বর, মিশাতেই তই অহংকার। হে যুদ্ধ নকৰি পলাও। বেশ তেন্তে কে হোক। হে লাগিল হে অতি ভয়ংকৰ হে পদভৰে বসুমতী হে কপে ভাই সুগ্ৰীৱ, দাদা অতি আচৰিত। নোৱাৰি চিনিব যুদ্ধত কোন বালি কোন সুগ্ৰীৱ বুলি। সঁচা দাদা, একে মাত একে শকতি। তিৰস্কাৰ নকৰিবা বীৰ। নকৰিবা চিন্তা তুমি, নিশ্চয় সহায় কৰিম আমি তোমাক। ভাই লক্ষ্মণ, দাদা, এই মুহূৰ্ততেই বলা যাওঁ আমি যুদ্ধ ক্ষেত্ৰলৈ। যোৱা বীৰ, যোৱা লক্ষ্মণ, সুগ্ৰীৱক খুব ফুলি থকা লতাডালি যুদ্ধ ক্ষেত্ৰত তুমি দিবা পিন্ধাই। ভাল দাদা। যোৱা বীৰ, আমি তোমাক কৰিম সহায়। ভাল প্ৰভু। ভাই লক্ষ্মণ, দাদা চিন্তা নকৰিবা। বিধিৰ বিধান আৰু মহামুনি মাতংগৰ অভিশাপ মতেই এই ঋষ্যমুখ পৰ্বততে লুকাই আছে বালিৰ মৃত্যু। শুনা ভাই, দাদা, মহামুনি মাতংগ এই ঋষ্যমুখ পৰ্বতত যেতিয়া ধ্যান মগ্ন হৈ আছিল, তেতিয়া ত্ৰিভুৱন বিজয়ী দুন্দুবী ৰাক্ষসক মহাবীৰ বালিয়ে মৃত্যুদণ্ড দি বহুদূৰ দিছিল দলিয়াই। অৱশিষ্ট শৰীৰৰ ৰক্ত যেতিয়াই মুনিৰ দেহত পৰিলে, তেতিয়াই মহামুনিয়ে দিছিল ব্ৰহ্ম অভিশাপ। যিয়ে এই কৰ্ম কৰিছে, এই ঋষ্যমুখত প্ৰৱেশ কৰিলেই তাৰ মিলিব মৰণ। আৰু সেই হেতু
সুগ্ৰীৱৰ নিন্দা সহ্য কৰিব নোৱাৰি বালি মহাবীৰে এই ঋষ্য মুখতেই কৰিব প্ৰৱেশ আৰু তেতিয়াই আমাৰ শৰাঘাতে বালি মহাবীৰে তেজিব জীৱন ধন্য হব সুগ্ৰীৱ ভোজন ধন্য হব এই ঋষ্য মুখ পৰ্বত বলা ভাই যাওঁ আমি ৰণক্ষেত্ৰলৈ পারে পারে সুগ্রীবে মুখ দিয়ে রণসংকর এইবার ভাতৃদ্ৰোহী সুগ্ৰীৱক মই নেৰিম কদাপি শান্ত হোৱা স্বামী নালাগে যাব তুমি পুনৰ যুদ্ধলৈ অতিকে ক্লান্ত তুমি ৰাণী স্বামী তুমি মোক নকৰা বাৰণে ভাতৃদ্ৰোহী সেই সুগ্ৰীৱে মোৰ মৃত্যুৰ কৰিছে বাঞ্ছনা সেইহেতু সুগ্ৰীৱক মই নেৰিম কদাপি তথাপিতো স্বামী মনত মোৰ জাগিছে সংশয় তোমাৰ ভাতৃ তোমাক নহয় শক্তিবীৰ তথাপিতো বাৰে বাৰে কিয় যুদ্ধৰ কৰিছা আহ্বান শুনিব পাৰিছো অংকতৰ মুখে তোমাৰ ভাতৃৰ পাছে শ্ৰীৰাম আৰু লক্ষ্মণে চাপিছে ওচৰ স্বামী তুমি সেই যুদ্ধ কৰিব নালাগে স্বামী মই তোমাক বাৰে বাৰে কৰিছো অনুৰোধ দেৱী নকৰিবা চিন্তাও কাৰণে ভাতৃ সুগ্ৰীৱক বধ কৰি আহিম মই উভতি তুৰন্তে মোৰ ৰাজ্যলৈ কোৱা এতিয়া তুমি অভ্যন্তৰত থাকা শান্তি স্বামী হে ভগৱান তুমি মোৰ স্বামীক ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা হত আছ অধম পালি প্ৰাণৰ ভয়ত আছ পলাই তই অন্তেশপুৰত সাৱধান সুগ্ৰীৱ এইবাৰ তোৰ মৃত্যু অনিবাৰ্য ললো এই দুৰ্জয় গদা দেখা যাওক আর কিমান শক্তি বেশ তেন্তে লাগিলে হুৰৰ অতি ভয়ংকৰ দিদি ধাই দাম দাম দিদি ধাই দাম দাম দিদি ধাই ধাই দিদি ধাই দিদি দাও দিদি দাও দিদি দাও দিদি দাও দিদি দিদি দাও ধাই দাদা দিদি দাও দাকি দাদা দিদি দাও ধাই 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 দিন থাকে ধাই লাগিলে পুৰৰ অতি ভয়ংকৰ পদ ভাৰে বসুমতীয়ে কপে ধৰা ধৰ পদ ভৰে বহুবতী কপে ধৰা ধৰ দিদি ধাই দিদি ধাই দিদি ধাই দিদি ধাই দিদি দিদি ধাই দিদি নাও দিদি নাও দিদি নাও দিদি নাও দিদি দিদি নাও ধাই দাদা দিদি দাও দাকি দাদা দিদি দাও ধাই দি ধাই দি ধাই ধাই দিন থাক ধাই ভয়ে ভয়ে রণ করে অতিকে ভীষণ রাম হরি রাম হরি সর্বজনে বোলা রাম হরি রাম হরি সর্বজনে বোলা দিদি ধাই দিদি ধাই দিদি ধাই
did hey, did it hey, did it down. কোনে 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 মোক অন্যায়ভাৱে কৰিলে প্ৰহৰ? কোন সেই তপস্বী ব্ৰাহ্মণ ৰূপে আহি কিয় প্ৰহাৰিলে বান মোৰ ওপৰত? সৰ্বদোষ মৰিহৰ পৰা বীৰ, বিধিৰ বিধান নহয় খণ্ডন। এই ঋষ্যমুখ পৰ্বততে তোমাৰ মৃত্যু আছিল লুকাই। সেয়েহে জানকীৰ উদ্ধাৰ বাটত তোমাৰ মৃত্যু আছিল অৱশ্য। কি কলা? তুমি সেই শ্ৰীৰাম, হে প্ৰভু শ্ৰীৰাম, কত অপৰাধ মোৰ কৰা মাৰ্জনা, হে বীৰ প্ৰণামিছো তোমাক। কিয় কিয় তুমি অন্যায়ভাৱে মোক হৰ প্ৰহাৰ কৰি জগতলৈ কুখ্যাতি আনিলা প্ৰভু? হে বীৰ, নোহে কুখ্যাতি, মহাবীৰ তুমি, স্থান পাবা বৈকুণ্ঠ ধামত। শুনা বীৰ, লংকাৰ দুৰন্ত ৰাৱণে হৰি নিলে প্ৰাণ ভাৰ্যা মোৰ দেৱী জানকীক। সেয়েহে সহায় বিচাৰি পশিৰ শৰণ আমি সুগ্ৰীৱ পূজনৰ। জানিলো আমি প্ৰকৃত সত্য, অন্যায়ভাৱে তুমি সুগ্ৰীৱক কৰিলা দেশান্তৰ। আৰু তাৰেই নিমিত্তে আজি তোমাৰ হল এনেকুৱা দশা। হে প্ৰভু শ্ৰীৰাম, তুমি যদি এবাৰ মোক কোলা হয়, তোমাৰ জানকীক হে ৰাৱণে নিছে কৰি মোৰ এটি আদেশত ৰাৱণে তোমাক তোমাৰ জানকীক দিলেহি উভতাই। কি হল তোমাৰ? উঠা উঠা নাচি, উঠা উঠা নাচি, কি হৈছে তোমাৰ? উঠা উঠা নাচ। তুমি তুমি যি শক্তিশালী যুদ্ধ পৰাজয় কৰি আজি তুমি এনেভাৱে ভূমিত পৰি আছা। উঠা উঠা নাচ, উঠা। তুমি তুমি নেকি শ্ৰীৰামচন্দ্ৰ? বিভাত খেলেৰে তুমি মোৰ স্বামীক হত্যা কৰিলা। তুমি আজি ধৰ্মৰ বিয়োগত অধৰ্মক তুমি দিছা স্থান। দেৱী, স্বামী তুমি প্ৰভু শ্ৰীৰামক নিগৃহিলা ঘোৰ অভিশাপ। নকৰিবা প্ৰিয়ে। ভাই সুগ্ৰীৱ, মোৰ পুত্ৰ অংগদক পুত্ৰ জ্ঞান কৰি ৰাখিবি সযতনে। বিদায় বিদায় হে প্ৰভু শ্ৰীৰাম, বিদায়। সব হরি তোমাৰ অবিহনে মই কিদৰে জীৱন কটাম পিতা? মই
তাই লিখিলে শ্ৰীৰামচন্দ্ৰ জগতৰ ঈশ্বৰ ধৰ্মাধম নকৰি বিচাৰ দে যুদ্ধ ৰামচন্দ্ৰ মোৰ হ'ব বেজাৰ শান্ত হোৱা বাবা, বুজিব পাৰিছো পিতৃ শোকে অতিকৈ বিহ্বল, মাতৃ তোমাৰ অতিকে দুখিত। হে দেৱী, তোমাৰ অভিশাপ আমি নতশিৰে কৰিলো গ্ৰহণ। শুনা বাছা, বিধিৰ বিধান কেতিয়াও নহয় খণ্ডন। এই ঋষ্যমুখ পৰ্বতৰ মাজতেই মহামুনি মাতংগৰ অভিশাপ মৰ্মে তোমাৰ পিতৃৰ মৃত্যু লুকাই আছিল। তথাপিতো শুনা, দিছো তোমাক আমি বৰ। দ্বাপৰ যুগত যেতিয়াই আমি কৃষ্ণ ৰূপে লহিম জনম, তেতিয়া সেই যুগৰ অন্তত তুমি জৰা ব্যাধ ৰূপে আমাক কৰিবা নিধন। এই বৰ তোমাক আমি কৰিলো প্ৰদান। শুনা হে ভক্তগণ, যেতিয়াই এই ধৰাধামত অধৰ্মৰ বাহে প্ৰাদুৰ্ভাৱ, তেতিয়াই আমি যুগে যুগে লও অৱতাৰ। রাম রাম চন্দ্র রাম বিধসে রঘুনাথায় নাথায় সীতাপতয়ে নমো নমঃ হরি রাম হরি রাম হরি রাম যোৱা সুগ্ৰীৱ, বালিৰ মৃতদেহৰ কৰাগৈ সৎকাৰ। যোৱা কপিগণ, মৃতদেহ কন্ধে লয়া চলে গোপী গণ মৃত দেহ কান্ধে লয়া